Welcome to my channel. This is Alas Insan. মই আজি এটা ভিডিঅ' মই একচুৱেলি নিউ ব্লগ ষ্টাৰ্ট কৰি আছোঁ ডেইলি বেচিছ। চ' আজি মই লাঞ্চ কৰিলোঁ। লাঞ্চ কৰাৰ পিছত লাঞ্চটো অলপ লেটতে কৰিলোঁ। লেট কৰাৰ পিছত বহি আছিলোঁ, তেতিয়া মোৰ মনত হ'ল মই এটা বহুত ভাল এটা বস্তু পাইছোঁ। মই ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একচুৱেলি মই প্ৰেমানন্দজীক বহুত ফ'ল' কৰোঁ, তেখেতক বহুত শ্ৰদ্ধা কৰোঁ। বহুত দিনৰ পৰা বৃন্দাবন যাব মন কৰি আছিলোঁ, কিন্তু চামহাও মই যাব পৰা নাই বৃন্দাবন। চ' মোৰ লগৰটো আৰু তাৰ ৱাইফ গৈছিলে বৃন্দাবন। ত' তেখেতে উভতি আহোঁতে মোৰ কাৰণে এটা বহুত ধুনীয়া এটা বহুত ভাল লগা বস্তু আনিলে। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই আপোনাক দেখাই আছোঁ দেই বস্তুটো। এইটো প্ৰেমানন্দজীৰ ফটো আনিছে তেখেতে মোৰ কাৰণে। এইটো মোৰ ডেস্কত মই ৰাখিছোঁ। মোৰ বহুতেই ভাল লাগিছে। তেখেতকো মই থেংক ইউ ক'ব বিচাৰিছোঁ যে মোৰ কাৰণে ইমান এটা প্ৰেচিয়াছ বস্তু আহিছে, যাক মই ইমান শ্ৰদ্ধা কৰোঁ। ওচৰৰ পৰা মই চাব নোৱাৰিলোঁ, কিন্তু এতিয়া মোৰ এনেকুৱা ফিল হৈ আছে যে তেখেতৰ প্ৰেজেঞ্চটো মই ফিল কৰিব পাৰি আছোঁ। মোৰ ওচৰতে তেখেতে আছে। তেখেতক সেইটো বস্তু মোৰ বহুত ভাল লাগি আছে। পংকজদা হয় আমাৰ ছিনিয়ৰ হয় তেখেতে। ব্লগটো বনাই আছোঁ, আমি গম নাপাওঁ কেনেকৈ ষ্টাৰ্ট কৰিম, কি কৰিম। ত' জাষ্ট অফিচত বহি এনেই মই ভাবিলোঁ কিবা এটা কৰোঁচোন, চাওঁচোন চবেই ব্লগ বনাই আছে, ময়ো বনাওঁচোন। কণ্টেণ্ট নাই দেই, এনেই বনাই আছোঁ আৰু। অ'কে, ঠিক আছে, থেংক ইউ, টাটা।